হেল্ল' ভিউৱাৰ্ছ, পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰ এটা ভ্ৰমণৰ ভিডিঅ' লৈ আহিছোঁ। আজি আমি শিৱসাগৰ ভ্ৰমণত যাম। শিৱসাগৰৰ বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিম আৰু আপোনালোককো পৰ্যায়ক্ৰমে ক'ত ক'ত আমি গ'লোঁ দেখুৱাই যাম এদিন এদিনকৈ। এয়া মই এতিয়া যাবলৈ ওলাইছোঁ। এয়া লিফ্টলৈ আহিছোঁ এতিয়া মই। এয়া মই গাড়ীত ওচৰ পালোহি, বহি লওঁ। ঠিক আছে। কচুৰ পাতৰ পানী কৰে তলবল পৰিলে পাবৰে না। আমাৰ আজি শিৱসাগৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আমি আহি এতিয়া শৰাগুৰি চাপৰি আজানপীৰ চাহেবৰ দৰগাহৰ ওচৰ পাইছোঁহি। প্ৰথমতে দৰগাহ দৰ্শন কৰিম, তাৰপাছত আপোনালোকক বাকীখিনি দেখুৱাই যাম আৰু। আমি এতিয়া আজানপীৰ চাহেবৰ দৰগাহ পালোহি। ইয়াত আহি চাদৰ এখন মই দান কৰিম, চাদৰখন লৈ ল'লোঁ। এতিয়া বাকীখিনি আপোনালোকক দেখুৱাই যাম আৰু। পৰিলে পাবৰে নাই, এই দেহাৰ ভৰসা নাই। এদিন নহয় এদিন যাবইতো লাগিব, এই মোহৰ দুনিয়া এৰি কি অহাই, এই জীৱৰ ভৰসা নাই। আসসালামু আলাইকুম। ৱালাইকুম আসসালাম। মই পৰিস্মিতা বৰা। হয় মোৰ এটা ইউটিউব চেনেল আছে, পেশ্যনেট পৰিস্মিতা বুলি। হয় হয়। সেই চেনেলটোৰ বাবে মই আজি ইয়ালৈ আহিলোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ এই দৰগাহ চাহেবৰ বিষয়ে। হয় হয়, আজানপীৰ চাহেবৰ বিষয়ে আপুনি আজিৰ দিনৰ তেওঁ এজন ধাৰ্মিক গুৰু নহয়, বিশেষকৈ আজিৰ পৰা প্ৰায় 500 বছৰমানৰ আগৰ, মানে 1500 লাষ্টত আৰু 1600 প্ৰথমত মানে আজানপীৰ চাহেবে মানে অসমলৈ আহিছিলে। তেওঁৰ মেইন ঘৰ হৈছিলে বাগদাদ, ইৰাকৰ ৰাজধানী বাগদাদ। তেওঁৰ যিজন উস্তাদ মানে আপোনাৰ শ্বাহ জালাল ৰহমতুল্লাহ আলাইহি, সেইজন মানুহে মানে তেওঁক আজানপীৰ চাহেবক অসমলৈ আহিবলৈ মানে হেৰি দিলে, অনুমতি দিলে যে তুমি যোৱা, গৈ পেলাই আপোনাৰ উজনি অসমত তাত যিমান ধৰ্মীয় মানুহ আছে তেওঁলোকৰ ভিতৰত তুমি মছজিদবিলাক শুনাগৈ, তাত কেনেকুৱা তেওঁলোকৰ বিলিফ ছিষ্টেম আছে, বিশেষকৈ কোন ধৰ্ম কেনেকুৱা। তেতিয়া সেইটো অৱস্থাত তেওঁ আহি পেলাই আজানপীৰ চাহেবে আহি ইয়াৰ মানুহ কিছুমান লগ পাইছিলে, যিসকল আগৰ পুৰণা মুছলমান, যিসকল 1200 খ্ৰীষ্টাব্দৰ পৰাই অসমত মানে কিছুমানে ব্যৱসায় খাতিৰত থাকিল, কিছুমানে ইয়াত যুদ্ধৰ ক্ষেত্ৰত থাকি গ'ল, যুদ্ধ বন্দী হিচাপে থাকি গ'ল, কিছুমান আকৌ আপোনাৰ নতুন ধৰ্মৰ পৰা হিন্দু ধৰ্মৰ পৰা বুদ্ধিষ্টৰ পৰা খ্ৰীষ্টানৰ পৰা মুছলিম হ'ল।
তাৰপিছত কিছুমান আকৌ ইয়াতে এটা নতুন এটা কমিউনিটি জন্ম হৈ গ'ল, সেইটো কোৱা হয় বৰ্ণ এণ্ড মুছলিম। অ'কে মানে মুছলমানৰ ঘৰতে জন্ম হোৱা এটা বৰ্ণ মুছলিম। 4 প্ৰকাৰ মুছলমান তেওঁ মানুহ পাইছিলে সেই যুগত। মানুহখিনি তেওঁলোকে তেতিয়াৰ যুগত মানুহবিলাকে বৰ যিখিনি ইছলামিক বেছিক যিখিনি প্ৰেক্টিচ সেইটো নকৰিছিলে, যেনে কলিমা, নামাজ, ৰোজা, হজ, জাকাত তেওঁ কৰা নাছিলে। কিন্তু তেওঁ সেই তেতিয়া জিকিৰৰ মাধ্যম ল'লে। ইয়াত তেতিয়া বৰগীতৰ বৰ প্ৰচলিত। বৰগীত আপোনাৰ বিয়ানাম, দিহানাম, নানা ৰকমৰ নামৰ পৰা মানুহে নামেই তেওঁলোকে বিশেষকৈ ব্যৱহাৰ কৰিছিলে। আজান পিছাবে দেখিলে যে ইয়াৰ মানুহখিনিয়ে গানৰ এটা সুৰেৰে মানুহক মেছেজ পঠাইছে। আজান পিছাবে সেই মানুহবিলাকক যিবিলাক পুৰণা থলুৱা মুছলমান আছিলে তেওঁলোকক মানুহখিনিক তেওঁ ইছলামৰ যিখিনি বেছিক প্ৰেক্টিচ সেইখিনি কৰিবৰ কাৰণে তেওঁ মেছেজ তেওঁ ইছলামৰ যিখিনি বুনিয়াদ কলিমা, নামাজ, ৰোজা, হজ, জাকাত এইখিনি কথা তেওঁলোকে বেছি গুৰুত্ব দিলে। তাৰপিছত আজান পীৰ চাহেবে জিকিৰ লিখিলে, তেতিয়া নাম দিলে নতুন এটা গীত লিখিলে, সেইটো কোৱা হয় জিকিৰ। আৰু তেওঁ আহি পেলাই প্ৰথমে দৰং অঞ্চলত বহুত দিন থাকিল। দৰং অঞ্চলত প্ৰায় 20-25 বছৰমান তাতে থাকিল। তাৰপিছত তেওঁ নগাঁৱলৈ আহিলে। নগাঁৱত পুৰণি গুদামত তেতিয়া গুদাম এটা আছে, পুৰণি গুদাম বুলি কোৱা জেগাডোখৰত য'ত ৰাজধানী মানে ৰজাই নিজৰ সেনা সামগ্ৰী, খাদ্য পাতি এইবিলাক ব্যৱহাৰ কৰিছিলে, তাত থাকিলে। তাৰ পৰা তেওঁ আপোনাৰ কাজিৰঙা অঞ্চলৰ যিটো আমাৰ যোৰহাটৰ পৰা দেৰগাঁও অঞ্চলৰ যিটো অঞ্চল সেইডোখৰত থাকিলে। সেইডোখৰৰ পৰা তাৰপিছত তেওঁ দিশমুখ হয় তেওঁ সোণপুৰালৈ গুচি গ'ল। আজান পীৰ চাহেবে আহি পেলাই তাতে তেওঁ এটা সৰু মছজিদ বনালে। সোণপুৰা গাঁও যিখন আছে এতিয়া তাতে এতিয়া বৰ্তমান মছজিদটো এতিয়াও আছে। তেতিয়া আহোম ৰজাৰ কাণত পৰিলে যে মোগলৰ মানে ইৰাকৰ এজন মানুহ আহি পেলাই থাকিছে। তেওঁ বিশেষকৈ তেওঁৰ ভাষা ফাৰ্চী আৰু মোগলো ফাৰ্চী কয়। মানে ইৰাকৰ কিছুমানৰ ভাষা আৰু মোগলৰ ভাষাবিলাক কিছুমান তেতিয়া একেই চিমিলাৰ টাইপৰ আছিলে। ফাৰ্চী কয়, উৰ্দু কয়। আজান পীৰ চাহেবে মানে ইয়াৰ মানুহখিনি থলুৱা মানুহখিনিৰ লগত তেওঁ খুব ভাল হৈ গ'ল। মানে পীৰ চাহেবৰ ওচৰত যদি কোনোবা মানুহ যায়, গৈ পেলাই কয় পীৰ চাহেব মোৰ ঘৰত বৰ বিপদ হৈছে, আপুনি দোৱা কৰকচোন, আপুনি হওক যদি আপোনাৰ যদি ঈশ্বৰে আপোনাৰ দোৱা কবুল কৰে, মোৰ দোৱা আপোনাৰ যদি আপুনি মোৰ দোৱা পাওঁ। তেতিয়া আজান পীৰ চাহেবে লাহে লাহে মানুহক তাত হিন্দু হওক মুছলিম হওক যোনে যায় গৈ পেলাই তেওঁৰ ওচৰত কয় যে বাবা মোৰ আমুকটো ঘৰত বেমাৰ হৈছে, আমুকটো বিপদ হৈছে, মোৰ ইনকমত বৃদ্ধি নাইকিয়া। তেতিয়া মানে মানুহবিলাকৰ মানে জনপ্ৰিয় হৈ গ'ল তেতিয়া সেই যুগত। মানুহ এজন পীৰ চাহেবৰ ওচৰত গ'লেই দোৱা কবুল হয়। তাৰপিছত পীৰ চাহেবৰ ইণ্টিকাল তাৰ কিছুদিনৰ পিছতে তেওঁ ইয়াতে ইণ্টিকাল হয়। ইয়াতে তেওঁ কবৰ দিয়া হয়। ইয়াত আৰু কাৰোবাৰ কবৰ আছে নেকি? হয়, আজান পীৰ চাহেবৰ লগত 120 জন ভকত দিছিলেতো, হয়, মানে ফকীৰ বুলি কয়, তেওঁলোকে ইয়াতো কবৰ দিয়া আছে। মছজিদৰ পিছফালে আছে। পীৰ চাহেবৰ আচল মানে নিজা নামটো মই শুনা মতে শ্বাহ মিলান আছিলে। মিলান শব্দ নহয়, মিলান একচুৱেলি ৱৰ্ড নহয়, শ্বাহ মিৰাণ, হযৰত শ্বাহ মিৰাণ। ইয়াত এতিয়া আমাৰ এই দৰগাহ পৰিচালনা কিবা কমিটিৰ আছে। আমাৰ আজান পীৰ চাহেবৰ মানে যিটো মাজাৰখন আছে সেইখন এখন ডাঙৰ এখন কমিটি আছে একাউণ্ট কৰি, আৰু লগতে ইয়াত মছজিদ আছে। মছজিদটো এই দূৰতে আছে। এইটো মানে বিশেষকৈ আমাৰ ৰাইজৰ কাৰণে ইয়াত বহি পেলাই দোৱা কৰে তেওঁলোকৰ কাৰণে। ইয়াততো চাগে মানুহ প্ৰায় প্ৰতিদিনেই থাকে ন? আপোনাৰ জুন জুলাই মানত, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই এই 3 মাহত মানুহ নাথাকে। ইয়াত বাৰিষা আজিকালি তথাপিতো মে, জুন, জুলাইতে মানুহ আহে। মানে আমাৰ ৰাস্তা কমিউনিকেশ্যনটো একদম ভাল হৈ গ'ল। কমিউনিকেশ্যন ভাল হোৱাৰ পৰা মানে বৰ ভাল পায় মানুহবিলাক আহি। ইয়াত মানে মানুহতো কোনো ইয়াত সমাজখনততো গোটেই মানুহখিনি মিহলি হৈ আছে নহয়? আমি সমাজখন মিহলি মানে আমি এপাচি শাকত এটা জলকীয়া নিচিনা। মানে ইয়াত আমি মুছলিম মানুহ বুলিবলৈ আমি ঘৰে আছোঁ, আমি কেয়াৰটেকাৰ হিচাপে আছোঁ। আমাৰ ককা আছিলে, ককাৰ পিছত দেউতা, তাৰপিছত মই, মানে বংশ হিচাপে চলি আহিছে। তাৰপিছত ইয়াত যদি আপুনি ওচৰে পাজৰে যায় এঘৰ আপুনি মুছলিম মানুহৰ দৰাবলৈ নাপায়। ইয়াত আজান পীৰ চাহেবৰ দৰগাহখন প্ৰায় আমাৰ কৈৱত্য মানুহে কিন্তু আজান পীৰ চাহেবে তেতিয়া যাৰ থলুৱা যিখিনি লোক আছিলে তেওঁলোকৰ লগত নিজৰ মানে ককাই ভাই নিচিনাকৈ আছিল। ঠিক আছে জনাব। ঠিক আছে, বহুত ভাল লাগিলে আপোনাৰ পৰা গোটেইখিনি কথা খুব বিতংভাৱে জানিব পাৰিলোঁ। পীৰ চাহেবৰ বিষয়েও এই দৰগাহৰ বিষয়েও গোটেইখিনি কথা আপোনাৰ পৰা জানিলোঁ। পুনৰ আপোনাক কেতিয়াবা লগ পাম আকৌ। ঠিক আছে, ধন্যবাদ। আপোনালোকে আহিব তেতিয়া আজান পীৰ চাহেবৰ বিষয়ে কিবা যদি জানিবলৈ আছে। নিশ্চয় মই আহিম। এয়া আমি এতিয়া আজান পীৰ চাহেবৰ দৰগাহৰ পৰা ওলাইছোঁ আৰু মই ইয়াত সকলোৰে মংগল কামনা কৰি এখন চাদৰ দান কৰিছোঁ। আৰু আমি অলপমান কিবা কিবি ইয়াত
চিনি হিচাপে দিবৰ কাৰণে আমি লৈ আহিছিলোঁ, সেইখিনিও আমি দিলোঁ, সকলোকে বিদায় দিয়া হ'ল। এতিয়া গোটেইখিনি কৰি আৰু যাবলৈ ওলাইছোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।